ইংখাং সমষ্টিৰ অন্তৰ্গত ধমন পঞ্চায়তৰ এই চেঁচাবিল অঞ্চলটো বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াৰ কবলত ইতিমধ্যে শ শ মিখা মাটি নদীৰ বুকুত জাহ গৈছে। প্ৰতি বছৰে বানপানী হোৱাৰ পাছতেই এনেধৰণৰ গৰাখহনীয়াই গোটেই অঞ্চলটোক আচলতে এটা সন্ত্ৰাসৰ সৃষ্টি কৰিছে আৰু চৰকাৰে আচলতে 300 মিটাৰ জিঅ' বেগ দি তেওঁলোকে প্ৰায় 4 কিলোমিটাৰো অধিক এই বুঢ়ীদিহিং নদীৰ গৰাখহনীয়া অঞ্চলটোক তেওঁলোকে নিৰাপত্তা দিব খুজিছে। আমি আচলতে সেইটো বুজি পোৱা নাই। আচলতে আমি প্ৰতি বছৰে 1977 চনৰ পৰা বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াই আচলতে ত্ৰাসৰ সৃষ্টি কৰিছে। আমি প্ৰতি বছৰে বিভাগীয় কৰ্তৃপক্ষক ঊৰ্ধ্বতম কৰ্তৃপক্ষক চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাই আহিছোঁ যদিও তেওঁলোকে কোনো ধৰণৰ ইয়াত স্থায়ী সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰা নাই। নদীত যদি এইটো ঘৰ যায় তো মোৰ থাকিবলৈও জেগা নাই, মানে এনেকুৱা অৱস্থা হৈছে। তাকে এতিয়া চৰকাৰক মানে হেৰি কৰিছোঁ আৰু যেন তেনে মুঠতে যদি গৰাখহনীয়াটো সমাধান কৰিব পাৰে আশা কৰিছোঁ আৰু। আগতে 2টা গৈছে, আগতে 3টা, এইটো মানে 4 নম্বৰ হ'ব। ইয়াততো আমাৰ খেতি ইয়াতে আৰু ভিতৰ চাইডেতো মাটিও নাই, অকল এইটোৱে লাষ্টৰ ভেটি আৰু এবিঘামান আছেগৈ মাটি। আমাৰ ৰাইজৰ এই বানপানী গৰাখহনীয়াত আমি যি ৰূপে জীৱন ধাৰণ কৰিবলগীয়া হৈছে, আজি 1977 চনৰ পৰা আমি যি ভোগ কৰিছোঁ, কিন্তু আমাৰ গৰাখহনীয়াই কিমান শ শ বিঘা সকলো মাটি আমাৰ নদী বুকত আজি জাহ গৈ আছে। আৰু আজি চৰকাৰে আমি ইমান চিঞৰি বাখৰি থকা অৱস্থাটো কিন্তু আমাক কেইবেগমান জিঅ' বেগ দি পেলানি আমাক সান্ত্বনা দিবলৈ বিচাৰিছে। কিন্তু এই সান্ত্বনা আমি বিচাৰিছোঁ, আমাক ঠাই স্পেয়াৰ লাগে।